আজি ৰেচিপি আনিছোঁ আপোনালোকৰ মাজলৈ লাই পাতা আৰু গাহৰি মাংস ৰেচিপি। আৰু ৰেচিপিটো কেনেকৈ বনাব লাগে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ। আজি গাহৰি মাংস আৰু লাই পাতা বনাব লৈছোঁ। আৰু ভিডিঅ' কৰি দিয়া মানুহ নাই, তেলটো অলপ সোনকালে ডালিলোঁ, সেইটো কাৰণে ডেলিও গ'ল, কেৰাহীটো কোলা কোলা হৈ গ'ল, ডেলি গ'ল। আৰু এয়া মাংস হৈ গ'ল। প্ৰথমে মই বাজি অলপ তেলটো ওলাই লৈছোঁ। তাৰপিছতে এতিয়া মই এয়া আদা নহৰু দিছোঁ, চাওকচোন আদা নহৰু দিছোঁ এয়া। তাৰপিছতে মই কি দিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তাৰপিছতে দিম মই লাই শাক। তাৰপিছতে দিছোঁ মই এয়া লাই পাত। আৰু লাই পাতটো মই দীঘলকৈ চিঙিছোঁ, অকল 2-3 টুকুৰা কৰিছোঁ। আৰু আপোনালোকে দেখাইছোঁ আৰু আজি প্ৰথমৰ পৰা মই দেখাব নোৱাৰিলোঁ, কেৰাহীটো সোনকালে পাতিলোঁ, সেইটো কাৰণে মই অকলে যে ভিডিঅ' কৰি দিয়া মানুহ হয়, সেইটো কাৰণে মই অকলে কৰি কৰিলোঁ। এতিয়া আপোনালোকে চাওকচোন, কোনে কোনে এনেকৈ চব্জি বনাই খাই পাইছে জনাবচোন। আৰু আপোনালোকে ভাবিছে আপোনাৰ বহুত চব্জি বনাইছে বোলে, এইটো অকণমান হৈ যাব লাই পাতটো, সেইটো কাৰণে সৰহকৈ লগাইছোঁ। আৰু ল'ৰা দুটাৰ কাৰণে কাইলৈ স্কুলৰ কাৰণে এবাটি বাৰী থৈ দিব লাগিব, ৰাতিপুৱা চব্জি বনাবলৈ টাইম নাই, সেইটো কাৰণে আজিয়ে বনাই লৈছোঁ। আৰু হালধি দিলোঁ, কালি অকল নিমখ দিবলৈ বাকী আছে, আপোনালোকক দেখালোৱে। এয়া চাওক, এতিয়া মই লৰাই আছোঁ। তাৰপাছতে নিমখ অলপ দি ল'ম। এয়া গাহৰি মাংস দীঘলকৈ কাটি আনিছোঁ, চাওক। লাই শাক আৰু গাহৰি মাংস কাৰ কাৰ প্ৰিয় আপোনালোকে জনাব দেই, জনাবলৈ নাপাহৰিব। আৰু এতিয়া নিমখ অলপ দি ল'ম। চাওক, নিমখ অলপ দিছোঁ। তাৰপিছত লৰাব লাগিব, আকৌ লৰাব লাগিব। এয়া পানী আৰু তেলটো মিক্স হোৱাৰ লগে লগে অলপমান হৈ যাব চব্জি, আপোনালোকে অলপ পিছত চাব কিমান ধুনীয়া হৈ যাব চব্জি। এতিয়া মই ঢাকন দি ল'ম। ইয়াক মই 10-15 মিনিটৰ কাৰণে ঢাকনটো দি থৈ দিম। তাৰপিছত এয়া চব্জি চাওকচোন, ঢাকনটো মই 15-20 মিনিটৰ পিছত খুলিছোঁ। এয়া অকণমান হৈ গ'ল। আপোনালোকে ভাবিছিলে চাগে ন ইমান গাল চব্জি বনাই নেকি বুলি, হয়তো চাওকচোন লাই পাতটো অকণমান হৈ গ'লগৈ। আৰু গাহৰি মাংসৰ লগত পূৰা সিজিব দিব লাগিব। আৰু আকৌ এতিয়া ঢাকন দিব লাগিব 10-15 মিনিটমান, তাৰপিছতে চব্জি হৈ যাব। কেনেকুৱা লাগিছে গাইজ আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব দেই। লাই শাক আৰু গাহৰি মাংস আমি সদায় এনেকৈয়ে বনাওঁ। আৰু আমি ট্ৰাইবেল মানুহ, তাৰমানে আমি মছলা পাতি নেখাওঁ, সেইটো কাৰণে। আৰু মছলা নিদিয়াকৈ আমি নহৰু, আদা, জলকীয়া, পিঁয়াজ এইবিলাক জালুক দি এনেকৈ আমি বনাই খাওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া আকৌ মই 10 মিনিটৰ কাৰণে ঢাকন দিছোঁ। ফাইনেলি গাইজ এয়া চব্জি হৈ গ'ল, চাওকচোন। আৰু একেবাৰে পানী শুকাব দিলোঁ, চাওক। এয়া ইমান ধুনীয়া হৈ গ'ল, খাই যে কি টেষ্টি লাগিব। এয়া চাওকচোন, চব্জি হৈ গ'ল। এয়া আপোনালোকে দেখিছেনে, লাই শাক আৰু গাহৰি মাংস। আপোনালোকে কৈছিলোঁ নহয় মই চব্জিটো অলপমান হৈ যাব বুলি। এতিয়া গৰম গৰম লাই শাক আৰু গাহৰি মাংস খাম। আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।